আজিকালি যেতিয়া সামাজিক মাধ্যম খুলি চাওঁ আৰু ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম এইবোৰত যেতিয়া কাৰোবাৰ ভিডিঅ' চাওঁ তেতিয়া ভিডিঅ'টোত কি কৈছে তাক সাধাৰণতে চাবলৈ মন নাযায়। কমেণ্টত আচলতে মানুহবিলাকে কি ধৰণে কমেণ্ট লিখিছে সেইবিলাকহে পঢ়িবলৈ মন যায়। আপোনালোকৰো এনেকুৱা হয় নেকি জনাবচোন। আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ এসময়ত তেখেতৰ সন্মান বহুত আছিলে আৰু তেখেতক ভাল পোৱা মানুহ অগণন আছিলে অসমত। কিন্তু আজিকালি সৰ্বানন্দ সোণোৱালৰ ভাল পোৱা মানুহ মানে সৰ্বানন্দ সোণোৱালক ভাল পোৱা মানুহ কমিছে যেন অনুভৱ হয়। আমি আজিকালি যেতিয়া নেকি তেখেতৰ ভিডিঅ'বিলাকত কমেণ্টবিলাক পঢ়ি চাওঁ আচৰিত ধৰণে তেখেতক বেয়া পোৱা মানুহৰ সংখ্যা দেখিবলৈ পাওঁ। যোৱা দুদিনমান আগতে ডিব্ৰুগড় জিলাত এখন মিটিঙত সোণোৱাল কছাৰী সমাজৰ এখন সভাত সৰ্বানন্দ সোণোৱালে ভাষণ দিছিলে আৰু তাত কমেণ্টবিলাক চাইছিলোঁ। সাংঘাতিক ধৰণে তেখেতক বেয়া পোৱা মানুহ বাঢ়িছে। আৰু মোৰ চেনেলটোতো 2-3 দিনৰ আগতে এটা মই ৰিলছ আপলোড দিছিলোঁ তেখেতৰ ওপৰত আৰু সেইটো ভিডিঅ'ত কমেও 1 লাখ ওপৰত ভিউজ হৈছিলে আৰু তাত অধিক সংখ্যকে কমেও 800+ এতিয়ালৈকে কমেণ্ট আহিছে আৰু তাৰে 90% মানুহে সৰ্বানন্দ সোণোৱালক বেয়া কমেণ্ট কৰিছে। মানে কি বেয়া কমেণ্ট কৰা মানে তেখেতক বেয়া পোৱা বুজাইছে। মোৰ অত্যন্ত ব্যক্তিগত অনুভৱ আজিকালি সৰ্বানন্দ সোণোৱালক কেৱল যিসকল লোক নেকি বিজেপিত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেখেতলোকেহে সৰ্বানন্দ সোণোৱালক ভাল পাইছে বা ভাল পাই আছে বুলি মোৰ অনুভৱ হয়। যিহেতু মই সেই কমেণ্টবিলাক আপোনালোকে হয়তো লক্ষ্য কৰিব তেখেতে ক'ৰবাত ভাষণ দিয়া বা বিভিন্ন ভিডিঅ'ত যদি সামাজিক মাধ্যমত চাই কমেণ্টবিলাক পঢ়ি চাবচোন তেখেতক ভাল পোৱা মানুহ একেবাৰে কম আজিৰ দিনত। কিন্তু আগতে তেখেতক ভাল পোৱা মানুহ অগণন আছিলে আৰু এতিয়া কমিব ধৰিছে। আপোনালোকে কমেণ্ট কৰিব কিয় এনেকুৱা হৈছে। আমি কা বা কেপ সেইখিনি কথা জানোৱে, তথাপিও আপোনালোকে কমেণ্ট কৰিবচোন। আৰু সেয়াই আৰু মই দুদিনমান আগতে মোৰ ৰিলছতো মই কমেণ্টবিলাক পঢ়ি চাইছোঁ। খুবেই বেয়া পোৱা মানুহ তেখেতক আছে। গতিকে তাকে বোলো আপোনালোকেনো আকৌ কি কয় তাকে জানিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আৰু কথাখিনি ক'লোঁ। জনাব আপোনালোকে। আৰু ডিব্ৰুগড়ত এইবাৰ যিহেতু তেখেত প্ৰাৰ্থী বিজেপিৰ, গতিকে জিকিবনে নিজিকে আপোনালোকে কমেণ্ট কৰিব। আৰু এইবাৰ তাত যুঁজখন লুৰিণজ্যোতি গগৈৰ লগত সাংঘাতিক ধৰণৰ এখন যুঁজ হ'ব। আমি বাট চাম জুনলৈ, যিহেতু জুনত ৰিজাল্ট দিব। গতিকে আশাৰে বাট চাই ৰ'ম তেতিয়ালৈকে। ধন্যবাদ, বাই বাই।